নমস্কাৰ দৰ্শকবৃন্দ, মই হাবিবা। আজি আপোনালোকক কাউৰী আৰু কলহৰ সাধু এটা ক'ম। বহু দিনৰ আগৰ কথা। গৰমৰ দিন আছিল। ৰ'দত গছৰ পাত শুকাই গৈছিল। এটা কাউৰী পিয়াহত ছটফটাই উৰি ফুৰিছিল। সি চাৰিওফালে পানী বিচাৰিলে। শেষত সি এটা পুৰণি মাটিৰ কলহ দেখিলে। আনন্দত দৌৰি গ'ল, কিন্তু কলহত পানী বহুত কম আছিল আৰু তলত আছিল। কাউৰীটোৰ ঠোঁটেৰে পানী নাপায়। কাউৰীটোৱে ভাবিলে। সি হাৰ নামানিলে। কাষত সৰু শিলগুটি পৰি আছিল। সি বুদ্ধি খেলালে। সি এটা এটাকৈ শিলগুটি পানী কলহত পেলাবলৈ ধৰিলে। লাহে লাহে পানী ওপৰলৈ উঠি আহিল। শেষত কাউৰীটোৱে পেট ভৰাই পানী খালে আৰু উৰি গ'ল। গতিকে বন্ধুসকল, জীৱনত সমস্যা আহিলে হাৰ নামানিব। চেষ্টা কৰিলে উপায় ওলায়েই। মই হাবিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। শুভ দিন।